জীৱন যুদ্ধত আগবাঢ়ি যাবৰ বাবে কেতিয়াবা কেতিয়াবা প্ৰতিযোগিতাই আমাক যথেষ্ট সহায় কৰে। সেইবাবে জীৱনত প্ৰতিযোগিতা অৰ্থাৎ কম্পিটিশ্যনৰ যথেষ্ট প্ৰয়োজন। কিন্তু প্ৰতিযোগিতাত জয়ী লাভ কৰাই বিজয়ী হোৱাই আমাৰ জীৱনৰ শেষ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত নহয়। যেতিয়া কোনো এক বিষয়ৰ প্ৰতি আমাৰ গভীৰ ভালপোৱা উপজে, যেতিয়া কোনো এক বিষয়ৰ প্ৰতি আমাৰ যথেষ্ট আকৃষ্টতা উপজে, তেতিয়া বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়নে বিষয়বস্তুৰ গভীৰতাত সোমাই গৈ ক'বলৈ গ'লে আমি পৰম আনন্দ অৰ্থাৎ পৰম সন্তুষ্টি লাভ কৰোঁ। আমি যেতিয়া নিজে আত্মসন্তুষ্টি লাভ কৰোঁ, তেতিয়া আমি বেলেগৰ আগত নিজক অভাৰ এক্সপ্লেইন কৰাৰ অৰ্থাৎ নিজকে বৰ্ণনা দিয়াৰ, নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ কোনো প্ৰয়োজন নহয়। তেতিয়া আমাৰ ব্যক্তিত্বই হৈ পৰে আমাৰ পৰিচয়। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই 6 মাহ সময় কেনেদৰে পাৰ হ'ব, গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি অৰ্থাৎ ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি কেনেদৰে পাৰ হ'ব, সেই বিষয়ে মই বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। ক'বলৈ গ'লে বছৰ প্ৰথম 6 মাহ সময় আধাখিনি সময় আমি ইতিমধ্যে পাৰ কৰিলোঁ, কিন্তু চিন্তা নকৰিব, আমাৰ হাতত এতিয়াও আধাখিনি সময় আছে। হয়তো যিসকলে নিজৰ লক্ষ্যত বৰ্তমান সময়লৈকে উপনীত হ'বলৈ সক্ষম হোৱা নাই, নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত বছৰ শেষৰ 6 মাহ সময়ত নিশ্চয় আপোনালোকে নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'ব। এই 6 মাহ সময়ছোৱা আমাৰ জীৱনৰ বাবে যথেষ্ট উল্লেখযোগ্য সময়, তাৎপৰ্যপূৰ্ণ সময়, কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ, সবাতোকৈ শক্তিশালী গ্ৰহ গুৰু বৃহস্পতি, যি হৈছে আমাৰ জীৱনৰ ভাগ্যৰ প্ৰতীক গ্ৰহ, যি হৈছে আমাৰ শিক্ষা, যি হৈছে আমাৰ বিবাহ, যি হৈছে আমাৰ সন্তানৰ কাৰক গ্ৰহ। গুৰু বৃহস্পতিৰ ক'বলৈ গ'লে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ আছে। সেই গুৰু বৃহস্পতিয়ে বছৰ শেষৰ ফালে 13 ডিচেম্বৰৰ পৰা 2026 বৰ্ষৰ 13 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মৰ এক প্ৰধান কাৰক গ্ৰহ, কৰ্মফলদাতা, লগতে ন্যায় কাৰক গ্ৰহ শনি গ্ৰহেও এই 2026 বৰ্ষৰ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। গ্ৰহসমূহ যেতিয়া মাৰ্গী অৱস্থাত থাকে তেতিয়া যথেষ্ট ভাল ফলাফল দিয়ে, কিন্তু গ্ৰহসমূহ যেতিয়া বক্ৰী অৱস্থালৈ যায় তেতিয়া শুভ গ্ৰহসমূহৰ শুভ ফল দিয়াৰ ক্ষমতা লাহে লাহে কমি যায় আৰু অশুভ গ্ৰহসমূহ এই সময়ছোৱাত আৰু অশুভ প্ৰভাৱ আমাৰ জীৱনত পেলায়। অশুভ গ্ৰহসমূহে এই সময়ছোৱাত ক'বলৈ গ'লে আমাৰ জীৱনত নানা ধৰণৰ ঘাত প্ৰতিঘাতৰ সৃষ্টি কৰে, আমাৰ জীৱনত নানা ধৰণৰ সংঘৰ্ষৰ সৃষ্টি কৰে। যদিহে জন্মলগ্নত অৰ্থাৎ আমাৰ পুষ্টিত এই অশুভ গ্ৰহসমূহে অশুভ স্থানত আছিল, বেয়া স্থানত আছিল, তেন্তে এই সময়ছোৱাত এই অশুভ গ্ৰহসমূহে জীৱনত আমাক নানা ধৰণৰ তিক্ত অভিজ্ঞতাৰ সৃষ্টি কৰে। মই আপোনালোকক ভয় খুৱাবৰ বাবে এই ভিডিঅ' প্ৰস্তুত কৰা নাই, মই জীৱনৰ প্ৰকৃত সত্য উদঙামৰ বাবেহে চেষ্টা কৰিছোঁ। এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা নিজা স্থান পৰিৱৰ্তন কৰিব, লগতে ৰাহু কেতুৰ প্ৰভাৱো জীৱনৰ বিভিন্ন দিশৰ ওপৰত থাকিব। এই সময়ছোৱাত অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে গুৰু বৃহস্পতি, শনি গ্ৰহ, সূৰ্য, মংগল, বুধ, শুক্ৰ, ৰাহু কেতু এই সকলোবোৰ গ্ৰহৰ অৱস্থানৰ ফলত আমাৰ জীৱনত, তুলা ৰাশিৰ জীৱনত কি কি পৰিৱৰ্তন হ'ব, অৰ্থাৎ অৰ্ধবাৰ্ষিক ৰাশিফল জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই 6 মাহ সময়ৰ ৰাশিফল মই এই ভিডিঅ'টোত বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকল, সৰ্বপ্ৰথমে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে বৰ্তমান সময়ত ৰাহু আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত আছে আৰু ৰাহু 2026 বৰ্ষৰ 6 ডিচেম্বৰলৈকে আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত থাকিব। আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ শিক্ষাৰ ভাৱ, আপোনাৰ সন্তানৰ ভাৱ, লগতে আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক অৰ্থাৎ লাভ বা ৰিলেশ্যনশ্বিপৰ ভাৱ।
ৰাহুৱে যেতিয়া আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত থাকে তেতিয়া হয়তো মনলৈ আপোনালোকৰ নানা ধৰণৰ নতুন আইডিয়াছ আহে এই সময়ছোৱাত হয়তো জীৱনত আপোনালোকৰ নতুন কিবা আৰম্ভ কৰিবৰ বাবে মনত নানা ধৰণৰ ধাৰণা উপজে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ ক্ৰিয়েটিভিটি বাঢ়ে ৰাহুৱে কোনো এক বিষয়বস্তুৰ ওপৰত আমাক সেই বিষয়বস্তুৰ গভীৰতাত সোমাবলৈ চেষ্টা কৰে সেই বিষয়বস্তুৰ লগত আমাৰ এটাচমেন্ট যথেষ্ট বঢ়াবলৈ চেষ্টা কৰে কিন্তু সেই একে সময়তে ৰাহুৱে হয়তো আৰু কিছু মুহূৰ্তৰ পিছত অৰ্থাৎ কেইদিনমান পিছত সেই বিষয়বস্তুৰ পৰা আমাক আকৌ দূৰলৈও ঠেলি দিয়ে অৰ্থাৎ প্ৰথম অৱস্থাত সেই বিষয়বস্তুৰ ওপৰত আমাৰ এটাচমেন্ট বাঢ়ে আৰু লাহে লাহে সেই বিষয়ৰ ওপৰত আমাৰ লাহে লাহে ডিটেচমেন্ট হয়তো বাঢ়ি যায় যিহেতু ৰাহু আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত আছে ৰাহুৱে মনত কনফিউজনৰ ক্ৰিয়েট কৰে গতিকে শিক্ষাৰ্থীসকলৰ এই সময়ছোৱাত বিশেষকৈ ক'বলৈ গ'লে জুন জুলাই মাহৰ পৰা আৰম্ভ হৈছে ৰাহু যেতিয়া শতাব্দীছা নক্ষত্ৰ অৰ্থাৎ এই সময়ছোৱাত ৰাহু নিজা নক্ষত্ৰত আছে গতিকে এই সময়ছোৱাত ক'বলৈ গ'লে ডিসেম্বৰ 6 তাৰিখলৈকে আপোনালোকৰ মনত নানা ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব বিশেষকৈ ষ্টুডেন্টছৰ মনত এনে ধৰণৰ ধাৰণাৰ হয়তো সৃষ্টি হ'ব পাৰে যে আমি কি পঢ়ি আছো আমি এই বিষয়ৰ ওপৰত যদি জ্ঞান লাভ কৰো অৰ্থাৎ আমি এই গতিত যদি শিক্ষা লাভ কৰিবৰ বাবে চেষ্টা কৰো তেতিয়া আমি নিজৰ লক্ষ্যত উপনীত হ'ম নে নহ'ম ভৱিষ্যতত আমি ভালদৰে সেটেল হ'ম নে নহ'ম যি বিষয়ৰ ওপৰত আপোনালোকে হয়তো ৰিসাৰ্চ কৰি আছে যি বিষয়ৰ ওপৰত হয়তো আপোনালোকে গভীৰভাৱে জ্ঞান আহৰণ কৰিবৰ বাবে চেষ্টা কৰি আছে সেই বিষয়ৰ ওপৰতে হয়তো আপোনালোকে কেতিয়াবা আপোনালোকৰ মনত পূৰ্বৰ যি ইন্টাৰেষ্ট আছিল সেই ইন্টাৰেষ্ট হয়তো লাহে লাহে নোহোৱা হ'ব পাৰে সেই বিষয়বস্তুৰ ওপৰত হয়তো আপোনালোকে লাহে লাহে নিজৰ মাইন্ড ডাইভাৰ্ট কৰিব পাৰে আপোনালোকৰ মন হয়তো ডিস্ট্ৰেক্ট হ'ব পাৰে অৰ্থাৎ শিক্ষাৰ্থীসকলৰ এই সময়ছোৱাত মনত নানা ধৰণৰ হয়তো নেগেটিভ থটছ আহিব পাৰে বিষয়বস্তুৰ পৰা ফালৰি কাটি আপোনালোকৰ হয়তো এই সময়ছোৱাত বেলেগ বিষয়ৰ ওপৰতহে ইন্টাৰেষ্ট জাগিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে যি শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰি আছে আপোনালোকে আধাতে হয়তো শিক্ষা সামৰি আপোনালোকৰ মন হয়তো বেলেগ ফালেও এই সময়ছোৱাত যাব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকৰ নিজৰ মাইন্ডসেট স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব নিজৰ মাইন্ডসেট একেবাৰে আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব আপোনালোকে নিজৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰি ল'ব আৰু আপোনালোকে নিজৰ অধ্যয়নৰ ক্ষেত্ৰত ৰেগুলাৰিটি পাংচুৱেলিটি ডিসিপ্লিন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব চিন্তা নকৰিব গুৰু বৃহস্পতি 1 নৱেম্বৰৰ পৰা আপোনাৰ কুষ্টিৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত যেতিয়া পৰিব আৰু গুৰুৰ দৃষ্টি 1 2 3 4 5 6 7 গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্টিৰ যেতিয়া পঞ্চম ভাৱৰ ওপৰত পৰিব তেতিয়া নিশ্চয় পূৰ্বতকৈ আপোনাৰ নিজৰ মাইন্ডসেট নিজৰ মনটো স্থিৰ হ'ব এই সময়ত আপোনালোকে নিজৰ প্ৰচেষ্টা যদি আগবঢ়ায় নিজৰ মনটো যদি স্থিৰ কৰি ৰাখিব পাৰে তেন্তে নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব সি যি কি নহওক নিজৰ মনটো কিন্তু কোনো ক্ষেত্ৰতে আপোনালোকে ডাইভাৰ্ট হ'বলৈ নিদিব লগতে আৰু এটা কথা আপোনালোকে চাব যে মই যিসকল লাভ বা ৰিলেশনশ্বিপত আছে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বিষয়ে ক'বলৈ বিচাৰিছো যে এই সময়ছোৱাত হয়তো আপোনালোকৰ ইন্টাৰকাষ্টৰ লগত অৰ্থাৎ আপোনালোকৰ সম্প্ৰদায়ৰ বাহিৰত কোনো ব্যক্তিৰ লগত হয়তো প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে ৰাহুৱে সদায় আমাক ফৰেন প্ৰডাক্টছৰ ওপৰত ইন্টাৰেষ্ট জন্মায় অৰ্থাৎ আমি যি সংস্কৃতিত আছো আমাৰ যি সভ্যতা সংস্কৃতি তাৰ বিপৰীতে যাবৰ বাবে ৰাহুৱে কোনো কোনো সময়ত আমাৰ মনত উদ্গনি জগায় সকলোৰে ক্ষেত্ৰত সেইটো নহব পাৰে কিন্তু ৰাহুৱে এনে ধৰণৰ কামত আমাক ইনফ্লুৱেঞ্চ কৰে কাৰণে মই কৈছো এই সময়ত হয়তো ইন্টাৰকাষ্টৰ লগত আপোনালোকৰ ৰিলেশনশ্বিপ গঢ়িব পাৰে নতুবা এই সময়ত আপোনালোকে যাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেওঁ হয়তো আপোনালোকে সন্দেহৰ চকুৰে চাবও পাৰে সেই ব্যক্তিজনৰ লগত হয়তো ইনিশিয়াল ষ্টেজত আৰম্ভণিতে আপোনালোকৰ যথেষ্ট ইন্টাৰেষ্ট থাকিব পাৰে কিন্তু কোনো কোনো সময়ত সেই ব্যক্তিজনৰ প্ৰতি হয়তো আপোনালোকৰ বিৰাগ জন্মিব পাৰে সেই ব্যক্তিজনৰ পৰা হয়তো আপোনালোকে আঁতৰত আহিবলৈ চেষ্টা কৰিব পাৰে নতুবা এনেকুৱা হ'ব পাৰে ৰাহু যেহেতু আপোনাৰ পঞ্চম ভাৱত আছে আপোনাৰ প্ৰেমৰ ভাৱত আছে এই সময়ছোৱাত এনেকুৱা কিছুমান ব্যক্তিৰ হয়তো আপোনালোকৰ সংস্পৰ্শলৈ আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত যিজনে আপোনালোকৰ কেৱল শাৰীৰিক সৌন্দৰ্য দেখিহে আপোনালোকৰ কাষ চাপিব পাৰে সেই ব্যক্তিজনৰ হয়তো আপোনালোকৰ লগত বেছি ইমোশনাল এটাচমেন্ট নাথাকিব পাৰে মানসিকভাৱে আপোনাক হয়তো বেছি ভালদৰে সেই ব্যক্তিজনে জানিবলৈ ইচ্ছা নকৰিব পাৰে কিন্তু সেই ব্যক্তিজনৰ আপোনাৰ ওপৰত কেৱল ফিজিক্যাল ইন্টাৰেষ্ট থকাৰ বাবে ফিজিক্যালি আপোনালোকক হয়তো যথেষ্ট
এট্ৰেকশ্যন আপোনাৰ প্ৰতি অনুভৱ কৰাৰ বাবে আপোনাৰ কাষলৈ আহিব পাৰে গতিকে তেনেধৰণৰ ব্যক্তিৰ যদি আপোনালোকে সংস্পৰ্শত আছে তেনেধৰণৰ নেগেটিভ থটছ থকা ব্যক্তিৰ সংস্পৰ্শত যদি আপোনালোকে আছে তেনে ব্যক্তিৰ লগত আপোনালোকে যিমান পাৰে সিমান সোনকালে সম্পৰ্কত ছেট কৰিব সো মই আপোনালোকক ডিমোটিভেট কৰিবৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰা নাই মই ভিডিঅটোৰ আৰম্ভণিতে কৈছো যে যিটো প্ৰকৃত সত্য মই সেইটোহে উদগামলৈ চেষ্টা কৰো যিহেতু প্ৰেমৰ ক্ষেত্ৰত বহুতে জীৱনত ভুল সিদ্ধান্ত লোৱাৰ বাবে পিছৰ পৰ্যায়ত নানা ধৰণৰ ঘাত প্ৰতিঘাতৰ সৃষ্টিৰ তেওঁলোকে জীৱনত হয়তো হ'বলগীয়া হয় আৰু যেতিয়া লাভ বা ৰিলেশ্যনশ্বিপৰ কনচালটেশ্যন কোনোবাই মোৰ লগত কৰে তেতিয়া মই ডিপ্ৰেশ্যনত ভোগা বহুতো ব্যক্তিক লগ পাওঁ গতিকে এই ক্ষেত্ৰত মই আপোনালোকক সতৰ্ক কৰি দিছো যে যিজন ব্যক্তি আপোনাৰ বাবে উপযুক্ত নহয় সেই ব্যক্তিজনৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি আহিবলৈ চেষ্টা কৰিব লগতে যিসকলে সন্তান কামনা কৰি আছে তেওঁলোকে 1 নৱেম্বৰ পিছত সন্তানৰ ক্ষেত্ৰত হয়তো কিবা ভাল ফলাফল লাভ কৰিব যেহেতু গুৰুৰ দৃষ্টি আপোনাৰ সন্তানৰ ভাৱৰ ওপৰতো থাকিব লগতে আপোনালোক যদি এজন অভিভাৱক আপোনালোকৰ যদি নিজা সন্তান আছে আপোনাৰ সন্তানে নিজা কেৰিয়াৰ ক্ষেত্ৰত 1 নৱেম্বৰৰ পিছত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা তুলা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব এতিয়া মই আপোনাৰ পুষ্টিৰ ষষ্ঠ ভাৱলৈ আহিছো আপোনাৰ পুষ্টিৰ ষষ্ঠ ভাৱৰ জৰিয়তে আমি বেমাৰ আজাৰ বিষয়ে অধ্যয়ন কৰো আপোনাৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ ষষ্ঠ ভাৱত আছে ষষ্ঠ ভাৱত আপোনাৰ শনি আছে আৰু শনিয়ে 2026 বৰ্ষৰ 27 জুলাইৰ পৰা বক্ৰী হোৱা আৰম্ভ কৰিব গতিকে এই সময়ছোৱাত জুলাই মাহৰ পিছৰ পৰা আপোনালোকৰ হয়তো পেটৰ বিষৰ সমস্যা গ্যাস্ট্ৰিকৰ সমস্যা লিভাৰ বা কিডনি জাতীয় হয়তো কিবা সমস্যাত আপোনালোকে পৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব পানী বেছিকৈ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লগতে এই সময়ছোৱাত আপোনালোকৰ হয়তো হাড়ৰ বিষৰ সমস্যা কঁকালৰ বিষৰ সমস্যা ভৰিৰ বিষৰ সমস্যা নতুবা বেক পেইনছ হয়তো হ'ব পাৰে লগতে শনিৰ দশম দৃষ্টি আপোনাৰ কুষ্ঠিৰ তৃতীয় ভাৱলৈ যোৱাৰ বাবে এই সময়ছোৱাত হয়তো আপোনালোকৰ কান্ধৰ বিষৰ সমস্যা হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ সু সাইডৰ দেহৰ সু সাইডৰ অংশত হয়তো কিবা বিষ হ'ব পাৰে গতিকে আপোনালোকে এই সময়ছোৱাত নিজৰ স্বাস্থ্য পাতিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লগতে আৰু এটা কথা আপোনাৰ পুষ্টিৰ ষষ্ঠ ভাৱ হৈছে আপোনাৰ ৰোগ ৰিপু ঋণৰ ভাৱ শনিৰ নিচিনা কুৰ গ্ৰহ আপোনাৰ পুষ্টিৰ ষষ্ঠ ভাৱত আছে বাবে এই সময়ছোৱাত আপোনালোকৰ শত্ৰু বাহিৰেও শত্ৰুৰ ওপৰত আপোনাৰ বিজয়ী হ'ব কিন্তু এই সময়ছোৱাত আপোনালোকে কেৱল নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিব লগতে যিসকলে কোৰ্ট কাছাৰী মোকদ্দমাত ইমান দিন ইনভলভ হৈ আছে তেওঁলোকে হয়তো এই সময়ছোৱাত নিজৰ ফালৰ পৰা যদি প্ৰচেষ্টা আগবঢ়ায় তেন্তে যথেষ্ট ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে যিহেতু জ্যোতিষ অনুসৰি 3, 6, 10, 11 অৰ্থাৎ তৃতীয় ষষ্ঠ দশম আৰু একাদশ ভাৱক উপচয় স্থান বুলি কোৱা হয় এই উপচয় স্থানত অশুভ গ্ৰহসমূহ থকাটো শুভ ফলদায়ক বুলিয়ে কোৱা হয় তেতিয়াহে ক'বলৈ গ'লে আমাৰ যুদ্ধ কৰাৰ জীৱনৰ যুদ্ধত আমি নামি যোৱাৰ আমাৰ ক্ষমতা বাঢ়ে গতিকে এই সময়ছোৱাত লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে যদি নিজৰ ফুল ইফৰ্টছ আগবঢ়ায় যদিহে আপোনালোকে কোৰ্ট কাছাৰী মোকদ্দমাত ইনভলভ হৈ আছে নিজৰ প্ৰচেষ্টা আগবঢ়ায় তেন্তে নিশ্চয় বিজয় আপোনাৰে হ'ব লগতে এই ক্ষেত্ৰত আমি গুৰুৰ অৱস্থান যদি চাও 1 2 3 4 5 6 7 8 9 yes 31 অক্টোবৰ আগলৈকে গুৰুৰ নৱম দৃষ্টি চাব দেই গুৰু উচ্চ ৰাশিত আছে গুৰুৰ উচ্চ ৰাশিত অৱস্থান কৰাৰ ফলত গুৰুৰ যি শুভ দৃষ্টি তাতে অমৃতৰ সৃষ্টি বুলি ক'ব পাৰি আৰু গুৰুৰ নৱম দৃষ্টি আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱত আছে গতিকে 31 অক্টোবৰ আগলৈকে আপোনালোকে লিগেল মেটাৰ্ছত যদি ইনভলভ হৈ আছে সেই ক্ষেত্ৰত ফুল ইফৰ্টছ আগবঢ়াওক নিশ্চয় জয় আপোনাৰে হ'ব লগতে এই সময়ত আপোনালোকে বেংকৰ পৰা যদি লোনছ এপ্লাই কৰে সেই লোন চেংচন হ'ব কিন্তু এটা কথা মনত ৰাখিব এই সময়ছোৱাত আপোনালোকৰ পৰা হয়তো কোনোবাই টকা পইচা ধাৰ লৈ পিছত পৰিশোধ কৰিম বুলি নিদিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে টকা পইচা কাৰোবাক ধাৰ দিয়াৰ আগত সেই ব্যক্তিজনৰ সবিশেষ জানিহে দিব পৰাপক্ষত এই সময়ছোৱাত আপোনালোকে কাকো এক হেভি এমাউন্টৰ টকা পইচা ধাৰ নিদিয়ে ভাল এতিয়া হওকচোন আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱ আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ আপোনাৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে মংগল আৰু মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰো মংগল 3 আগষ্টৰ দিনা আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত যাব
3 আগষ্টৰ আগলৈকে চাব তুলা ৰাশিৰ জাতক জাতিকাসকল যিসকল বিবাহিত 3 আগষ্টৰ আগলৈকে মংগলৰ অৱস্থান বিশেষ শুভ বুলি ক'ব নোৱাৰি 3 আগষ্টৰ আগলৈকে হয়তো আপোনাৰ নতুবা আপোনাৰ স্পাউসৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ খং ৰাগ এগ্ৰেশন বাঢ়িব পাৰে সৰু সৰু কথাতে হয়তো আপোনালোকৰ মাজত যুক্তিতৰ্ক হ'ব পাৰে লগতে 3 আগষ্টৰ আগত আপোনাৰ হাজবেণ্ড বা ওয়াইফে হয়তো কিছু শাৰীৰিক সমস্যাত পৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ হাজবেণ্ড বা ওয়াইফৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব কিন্তু 3 আগষ্টৰ পৰা ক'বলৈ গ'লে আপোনাৰ হাজবেণ্ড বা ওয়াইফে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব কিয়নো এই সময়ছোৱাত কেন্দ্ৰ আৰু ত্ৰিকোণৰ ৰাজযোগৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি এই সময়ছোৱাত আপোনাৰ হাজবেণ্ড বা ওয়াইফে যদি চাকৰি কৰি আছে চাকৰি ক্ষেত্ৰত হয়তো প্ৰমোচন হ'ব পাৰে নতুবা তেওঁ বিচাৰি থকা ঠাইত হয়তো এই সময়ছোৱাত ট্ৰান্সফাৰ হ'ব পাৰে গতিকে 3 আগষ্টৰ পিছৰ সময়খিনি আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ কেৰিয়াৰ গ্ৰোথ আৰু ডেভেলপমেন্টৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি আৰু এটা কথা লক্ষ্য ৰাখিব মংগলে যেতিয়া আপোনাৰ কুষ্ঠিৰ দশম ভাৱলৈ অৱস্থান কৰিব তেতিয়া আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত দৃষ্টি নিক্ষেপ কৰিব মংগলৰ দৃষ্টি বা মংগলৰ অৱস্থান আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি মই সময়সীমাটো চাই দিছো মংগল 19 ছেপ্টেম্বৰৰ পৰা ধৰি লওক 13 নৱেম্বৰলৈকে 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে এই সময়ছোৱাৰ ভিতৰত হয়তো বহুতো তুলা ৰাশিৰ জাতক জাতিকাই প্ৰপাৰ্টি ডিলিং কৰিব পাৰে নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে নতুন মাটি নতুন গাড়ী বা নতুন ফ্লেট লোৱাৰ এই সময়ছোৱাত আপোনালোকৰ জীৱনত যোগ দেখিবলৈ পোৱা গৈছে গতিকে এই সময়ছোৱা আপোনালোকে প্ৰপাৰলি ইউটিলাইজ কৰিব আপোনালোকে এই সময়ছোৱাত হয়তো বহুতো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে এতিয়া চাওঁ হওক আপোনাৰ কুষ্ঠিৰ দশম ভাৱ অৰ্থাৎ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ বৃত্তিৰ ভাৱত গুৰু বৃহস্পতি আছে আৰু গুৰু বৃহস্পতি উচ্চ স্থানত আপোনাৰ কুষ্ঠিৰ দশম ভাৱত থাকিব এটা কথা মনত ৰাখিব তুলা ৰাশিৰ জাতক জাতিকাসকল 31 অক্টোবৰলৈকে 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই সময়ছোৱা আপোনালোকৰ নিজৰ বৃত্তি বা প্ৰফেশনৰ ক্ষেত্ৰত গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি কিয়নো গুৰু বৃহস্পতিয়ে সুদীৰ্ঘ 12 বছৰৰ মূৰত আপোনাৰ কুষ্ঠিৰ দশম ভাৱত অৱস্থান কৰিছে লগতে উচ্চ ৰাশিত অৱস্থান কৰিছে গতিকে বৃত্তিৰ ক্ষেত্ৰত 31 অক্টোবৰ আগলৈকে আনকি 31 অক্টোবৰ পিছতো গুৰু যেতিয়ালৈকে মাৰ্গী অৱস্থাত থাকিব অৰ্থাৎ 13 ডিচেম্বৰলৈকে আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো চাকৰি ক্ষেত্ৰত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি আমি অধ্যয়ন কৰো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে অধিক উন্নতি কৰিব পাৰে যেহেতু মংগলৰ অৱস্থানো হ'ব আপোনাৰ সপ্তম ভাৱৰ জৰিয়তে আমি বেপাৰ বাণিজ্যৰ বিষয়ে অধ্যয়ন কৰো গতিকে এই সময়ছোৱাত আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ কৰাৰ বাবে নতুবা বেপাৰ বাণিজ্যত হাই ইনভেষ্টমেন্ট কৰাৰ বাবে মনত ৰাখিব বেপাৰ বাণিজ্যত আপোনালোকে 13 ডিচেম্বৰলৈকে হাই ইনভেষ্টমেন্ট কৰিব পাৰে যদিহে আপোনাৰ কুষ্ঠিত গুৰু বৃহস্পতি শুভ স্থানত আছে তেন্তে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে অধিক লাভৱান হ'বলৈ সক্ষম হ'ব লগতে যিসকলে চাকৰি কৰি আছে মই আগতে ক'লো যে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে 31 অক্টোবৰলৈকেতো প্ৰমোচন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে 31 অক্টোবৰ পিছতো 13 ডিচেম্বৰলৈকে আপোনালোকৰ কিন্তু প্ৰমোচন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে লগতে যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সূৰ্যৰ অৱস্থান আমি অধ্যয়ন কৰো সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰত লগতে আয়ৰ ভাৱত থাকিব লগতে আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত থাকিব তেতিয়া আপোনালোকে নতুনকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব চাবলৈ গ'লে 16 জুলাইৰ পৰা 16 ছেপ্টেম্বৰ আৰু 16 নৱেম্বৰৰ পৰা 16 ডিচেম্বৰ এই সময়ছোৱাৰ ভিতৰত বহুতো তুলা ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি পাব পাৰে লগতে 16 জুলাইৰ পৰা 16 ছেপ্টেম্বৰ আৰু 16 নৱেম্বৰৰ পৰা 16 ডিচেম্বৰ এই সময়ছোৱাৰ ভিতৰত যিসকলে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হয় সেই পৰীক্ষা যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে গতিকে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই 2024 বৰ্ষৰ শেষৰ সময়খিনি সবাতোকৈ গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পাৰি বিশেষকৈ কেৰিয়াৰ পইণ্ট অফ ভিউৰ পৰা চালে এই সময়ছোৱা আপোনালোকৰ জীৱনৰ বাবে অন্যতম উল্লেখযোগ্য সময় বুলি ক'ব পাৰি মই আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো এতিয়া হওক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো প্ৰতিকাৰ হিচাপে সৰ্বপ্ৰথমে আপোনালোকে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰৰ বীজ মন্ত্ৰ ওম দ্ৰাং দ্ৰিং দ্ৰোং শা শুক্ৰায়ে নমঃ এই মন্ত্ৰফাকি 108 বাৰ জপ কৰিব
লগতে শিক্ষাৰ্থীসকলে ৰাহুৰ প্ৰতিকাৰ উপায় হিচাপে চৰাই চিৰিকটিক আপোনালোকে নিজৰ খাদ্য অনুসৰি খাদ্য বিতৰণ কৰিব। লগতে গুৰুৰ এক প্ৰধান উপায় হিচাপে আপোনালোকে সদায় বিষ্ণু সহস্ৰ নাম জপ কৰিব। বিষ্ণু সহস্ৰ নাম যদি আপোনালোকে জপ কৰিব নোৱাৰে তেতিয়া আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব। পুৱা গধূলি হনুমান চালিচা পাঠ কৰিব। লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকল এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে সূৰ্য আপোনাৰ ৰাশিত কিন্তু নিজ ৰাশিলৈ অৱস্থান কৰে, গতিকে সূৰ্যক আপোনালোকে সন্তুষ্ট কৰি ৰাখিবই লাগিব। সূৰ্য হৈছে সকলো শক্তিৰ অধিকাৰী গ্ৰহ। সি যি কি নহওক মই আশা কৰিছো আৰু প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাও যে আপোনালোকৰ মনৰ আশাসমূহ বছৰে শেষৰ ছমাহ সময়ত যাতে পূৰণ হয়, আপোনালোক যাতে সুখী হয়। তেন্তে তুলা ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা। এই গ্ৰহসমূহৰ অৱস্থান আপোনাৰ জন্মলগ্নত অৰ্থাৎ কুষ্ঠিত যদি শুভ স্থানত আছিল তেন্তে নিশ্চয় মই কোৱা সকলোবোৰ শুভ ফল পাবলৈ সক্ষম হ'ব। সি যি কি নহওক আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।